নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে ছুইজাৰলেণ্ডৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, বাৰ্ণ। মনত ৰাখিব, ছুইজাৰলেণ্ডৰ ৰাজধানী হৈছে বাৰ্ণ। নেক্সট কুৱেশ্যনটিত আছে কাটাৰৰ ৰাজধানী কি? কাটাৰৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, দোহা। মনত ৰাখিব, কাটাৰৰ ৰাজধানী হৈছে দোহা। নেক্সট কুৱেশ্যনটিত আছে চীনৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, বেইজিং। মনত ৰাখিব, চীনৰ ৰাজধানী হৈছে বেইজিং। নেক্সট কুৱেশ্যনটিত আছে টাইৱানৰ ৰাজধানী কি? টাইৱানৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, টাইপি। মনত ৰাখিব, টাইৱানৰ ৰাজধানী হৈছে টাইপি। নেক্সট কুৱেশ্যনটিত আছে জাপানৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, টকিঅ'। মনত ৰাখিব, জাপানৰ ৰাজধানী হৈছে টকিঅ'। নেক্সট কুৱেশ্যনটিত আছে নেপালৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, কাঠমাণ্ডু। মনত ৰাখিব, নেপালৰ ৰাজধানী হৈছে কাঠমাণ্ডু। নেক্সট কুৱেশ্যনটিত আছে ভূটানৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, থিম্ফু। মনত ৰাখিব, ভূটানৰ ৰাজধানী হৈছে থিম্ফু। নেক্সট কুৱেশ্যনটিত আছে পাকিস্তানৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, ইছলামাবাদ। মনত ৰাখিব, পাকিস্তানৰ ৰাজধানী হৈছে ইছলামাবাদ। নেক্সট কুৱেশ্যনটিত আছে আফগানিস্তানৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, কাবুল। মনত ৰাখিব, আফগানিস্তানৰ ৰাজধানী হৈছে কাবুল। নেক্সট কুৱেশ্যনটিত আছে শ্ৰীলংকাৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, কলম্বো। মনত ৰাখিব, শ্ৰীলংকাৰ ৰাজধানী হৈছে কলম্বো। নেক্সট কুৱেশ্যনটিত আছে ম্যানমাৰৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, নেপিডা। মনত ৰাখিব, ম্যানমাৰৰ ৰাজধানী হৈছে নেপিডা। নেক্সট কুৱেশ্যনটিত আছে থাইলেণ্ডৰ ৰাজধানী কি? থাইলেণ্ডৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, বেংকক। মনত ৰাখিব, থাইলেণ্ডৰ ৰাজধানী হৈছে বেংকক। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, থাইলেণ্ডৰ কাৰেঞ্চি হৈছে ভাট। নেক্সট কুৱেশ্যনটিত আছে ইণ্ডোনেছিয়াৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, জাকাৰ্ট। মনত ৰাখিব, ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্ট। নেক্সট কুৱেশ্যনটিত আছে স্পেইনৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, মাদ্ৰিদ। মনত ৰাখিব, স্পেইনৰ ৰাজধানী হৈছে মাদ্ৰিদ। নেক্সট কুৱেশ্যনটিত আছে নৰৱেৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, অশ্লো। মনত ৰাখিব, নৰৱেৰ ৰাজধানী হৈছে অশ্লো। নেক্সট কুৱেশ্যনটিত আছে জাৰ্মানীৰ ৰাজধানী কি? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, বাৰ্লিন। মনত ৰাখিব, জাৰ্মানীৰ ৰাজধানী হৈছে বাৰ্লিন। নেক্সট কুৱেশ্যনটিত আছে অষ্ট্ৰিয়াৰ ৰাজধানী কি?
অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ভিয়েনা মনত ৰাখিব অষ্ট্ৰিয়াৰ ৰাজধানী হৈছে ভিয়েনা নেক্সট কোৱেশ্চনটিত আছে ফ্ৰান্সৰ ৰাজধানী কি অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি পেৰিছ মনত ৰাখিব ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছ নেক্সট কোৱেশ্চনটিত আছে ইটালীৰ ৰাজধানী কি অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ৰোম মনত ৰাখিব ইটালীৰ ৰাজধানী হৈছে ৰোম নেক্সট কোৱেশ্চনটিত আছে পৰ্তুগালৰ ৰাজধানী কি অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি লিছবন মনত ৰাখিব পৰ্তুগালৰ ৰাজধানী হৈছে লিছবন নেক্সট কোৱেশ্চনটিত আছে ইউক্ৰেইনৰ ৰাজধানী কি অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কিভ মনত ৰাখিব ইউক্ৰেইনৰ ৰাজধানী হৈছে কাইভ নেক্সট কোৱেশ্চনটিত আছে ৰাছিয়াৰ ৰাজধানী কি অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মস্কো মনত ৰাখিব ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো মনত ৰাখিব ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো নেক্সট কোৱেশ্চনটিত আছে ভিয়েটনামৰ ৰাজধানী কি ভিয়েটনামৰ ৰাজধানী কি অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি হানৈ মনত ৰাখিব ভিয়েটনামৰ ৰাজধানী হৈছে হানৈ কোৱেশ্চন হৈছে তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কেৰেলাত মনত ৰাখিব সৰ্বপ্ৰথমে কেৰেলাত বাৰিষাৰ প্ৰভাৱ পৰে নেক্সট কুৱেশ্যনটিত আছে নতুন কৃষি নীতি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল নতুন কৃষি নীতি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 2000 চনৰ জুলাই মাহত মনত ৰাখিব নতুন কৃষি নীতি 2000 চনৰ জুলাই মাহত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে বিশ্বৰ আটাইতকৈ দীঘল ৰেলপথৰ নাম কি বিশ্বৰ আটাইতকৈ দীঘল ৰেলপথৰ নাম কি অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ট্ৰেন্স চাইবেৰিয়ান ৰেলৱে মনত ৰাখিব বিশ্বৰ আটাইতকৈ দীঘল ৰেলপথটো হৈছে ট্ৰেন্স চাইবেৰিয়ান ৰেলৱে নেক্সট কুৱেশ্যনটিত আছে পৃথিৱীৰ আটাইতকৈ ব্যস্ত সাগৰীয় পথ কোনটো পৃথিৱীৰ আটাইতকৈ ব্যস্ত সাগৰীয় পথ কোনটো অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ উত্তৰ আটলাণ্টিক মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ ব্যস্ত সাগৰীয় পথটো হৈছে উত্তৰ আটলাণ্টিক সাগৰীয় পথ নেক্সট কুৱেশ্যনটিত আছে কোনটো সাগৰীয় পথক বিগ ট্ৰাংক কট বুলি কোৱা হয় কোনটো সাগৰীয় পথক বিগ ট্ৰাংক কট বুলি কোৱা হয় অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ উত্তৰ আটলাণ্টিক সাগৰীয় পথক মনত ৰাখিব উত্তৰ আটলাণ্টিক সাগৰীয় পথক বিগ ট্ৰাংক কট বুলি কোৱা হয় নেক্সট কুৱেশ্যনটিত আছে পৰিবহণৰ দ্ৰুততম উপায় কোনটো পৰিবহণৰ দ্ৰুততম উপায় কোনটো অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বিমান পথ মনত ৰাখিব পৰিবহণৰ দ্ৰুততম উপায়টো হৈছে বিমান পথ নেক্সট কুৱেশ্যনটিত আছে ঋতুৰ পৰিৱৰ্তনৰ কাৰণ কি অৰ্থাৎ কিহৰ বাবে ঋতুৰ পৰিৱৰ্তন হয় অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি পৃথিৱীৰ পৰিভ্ৰমণ মনত ৰাখিব পৃথিৱীৰ পৰিভ্ৰমণৰ বাবে
ঋতুৰ পৰিৱৰ্তন হয় নেক্সট কোৱেশ্চনটি আছে পৃথিৱীৰ সৰ্ববৃহৎ আৰু গভীৰ সাগৰ কোনখন পৃথিৱীৰ সৰ্ববৃহৎ আৰু গভীৰ সাগৰ কোনখন অপচন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি প্ৰশান্ত মহাসাগৰ মনত ৰাখিব পৃথিৱীৰ সৰ্ববৃহৎ আৰু গভীৰ সাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ নেক্সট কোৱেশ্চনটি আছে ডেনমাৰ্কৰ ৰাজধানী কি অপচন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ কোপেনহেগন মনত ৰাখিব ডেনমাৰ্কৰ ৰাজধানী হৈছে কোপেনহেগন নেক্সট কোৱেশ্চনটি আছে কেনবেৰা কৰ ৰাজধানী অপচন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ অষ্ট্ৰেলিয়াৰ মনত ৰাখিব কেনবেৰা অষ্ট্ৰেলিয়াৰ ৰাজধানী নেক্সট কোৱেশ্চনটি আছে বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন অপচন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি আফ্ৰিকা মনত ৰাখিব বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশখন হৈছে আফ্ৰিকা নেক্সট কোৱেশ্চনটি আছে এছিয়াৰ দীৰ্ঘতম নদী কোনখন অপচন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি চীনৰ ইয়াছিং মনত ৰাখিব এছিয়াৰ ভিতৰত দীৰ্ঘতম নদীখন হৈছে চীনৰ ইয়াছিং ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতৰ দীৰ্ঘতম নদীখন হৈছে গংগা নদী নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে মধ্যাহু ৰেখা পাৰ হৈ যায় অপচন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ অন্ধ্ৰপ্ৰদেশ মনত ৰাখিব অন্ধ্ৰপ্ৰদেশৰ মাজেৰে মধ্যাহু ৰেখা পাৰ হৈ যায় কোৱেশ্চনটি আছে নেক্সট মুখ্যাংশ ৰেখা তলৰ কোনখন চহৰৰ মাজেৰে পাৰ হৈ যায় অপচন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি মিৰ্জাপুৰ মনত ৰাখিব মুখ্যাংশ ৰেখা মিৰ্জাপুৰৰ মাজেৰে পাৰ হৈ যায় নেক্সট কোৱেশ্চনটি আছে তলৰ কোনটো অক্ষাংশ ভাৰতৰ মাজেৰে পাৰ হৈ গৈছে অপচন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি কৰ্কটক্ৰান্তীয় ৰেখা মনত ৰাখিব কৰ্কটক্ৰান্তীয় ৰেখা ভাৰতৰ মাজেৰে পাৰ হৈ গৈছে নেক্সট কোৱেশ্চনটি আছে 0 ডিগ্ৰী মেৰিডিয়ানক কি বুলি জনা যায় 0 ডিগ্ৰী মেৰিডিয়ানক কি বুলি জনা যায় অপচন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি প্ৰাইম মেৰিডিয়ান মনত ৰাখিব 0 ডিগ্ৰী অৰ্থাৎ 0 ডিগ্ৰী মেৰিডিয়ানক প্ৰাইম মেৰিডিয়ান বুলি জনা যায় নেক্সট কোনখন দেশৰ মাজেৰে কৰ্কটক্ৰান্তি বিষুৱ ৰেখা আৰু মকৰক্ৰান্তীয় ৰেখা পাৰ হৈ গৈছে অপচন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি আফ্ৰিকা মনত ৰাখিব আফ্ৰিকাৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখা বিষুৱ ৰেখা আৰু মকৰক্ৰান্তি ৰেখা পাৰ হৈ গৈছে নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ কোনবোৰ দিনত বিষুৱ কেতিয়া সংঘটিত হয় অপচন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ মনত ৰাখিব 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰত বিষুৱ ৰেখা সূৰ্যৰ ওচৰলৈ যায় নেক্সট কোৱেশ্চন পৃথিৱীক কেইটা টাইম জোনত ভাগ কৰা হৈছে আমাৰ পৃথিৱীখনক কেইটা টাইম জোনত ভাগ কৰা হৈছে অপচন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 24 মনত ৰাখিব পৃথিৱীখনক 24টা টাইম জোনত ভাগ কৰা হৈছে 24টা টাইম জোনত ভাগ কৰা হৈছে নেক্সট কোৱেশ্চনটিত আছে ভিয়েটনামৰ ৰাজধানী কি ভিয়েটনামৰ ৰাজধানী কি অপচন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি হানৈ মনত ৰাখিব ভিয়েটনামৰ ৰাজধানী হৈছে হানৈ